কি কৰিছা তুমি অকলে অকলে বাহিৰত কি কৰি আছা খেলো খেলো কৰি আছা কুক কুক ক'ত গ'ল টাক্স ক'ত গ'ল লাইফষ্টাইল পেচনৰ আন এটি ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আনহাতে মই মোৰ হেল্থ ড্ৰিংকটো ৰাতিপুৱাই ৰেডি কৰি ল'লোঁ। তাৰ পাছতে মই পানী খাবৰ কাৰণে কুহুমীয়া পানী অলপমান দিলোঁ। ডেইলি যিহেতু মেডবিকে ৰাতিপুৱা পানী খায় খালী পেটত, সেই খালী পেটত পানী খাই পেলাই অলপমান সময় সি খেলিলে। তাৰপিছতে মই ব্ৰেকফাষ্টত লাগিলোঁগৈ। ৰুটি বনালোঁ, তাৰপিছত ঘুগুনি তেনেদৰে। যিহেতু আজি ছানডে হয়, সেইকাৰণে ৰুটি ঘুগুনিয়ে খোৱা যায় ছানডে, বা তেনেকৈ তৰকাৰী কেতিয়াবা থাকিলে। আনহাতে আমাৰ ব্ৰেকফাষ্ট ৰেডি। মেডবিকৰ খানাও একেলগে আমাৰ লগতে ৰেডি কৰি একেলগে বহুৱাই লওঁ। মৰ্ণিং এভৰিৱান, লাইফষ্টাইল পেচনৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। বৰষুণ দি আছিলে, বৰষুণ দিয়াৰ কাৰণে বতৰটো ইমান ধুনীয়া ঠাণ্ডা, আৰু শৰতৰ সময়খিনি যিখিনি ধুনীয়া ঠাণ্ডা গৰমৰ মাজত মিক্স হয়, বতাহ এটাও মাৰি থাকে, সেনেকুৱা সময়খিনি আহিছে। অলপ ভাল লগা হৈছে। খালি পূজাত বৰষুণ নিদিলেই হ'ল, নহ'বা এইবাৰ পূজাও ফ্লপ হৈ যাব। কি কৰি থাকিব আপোনালোকে চাই থাকিব, আৰু মোৰ নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। এক্টিং বুলি কয়, এক্টিং। হাজবেণ্ড যিহেতু ব্ৰেকফাষ্ট কৰি ৰাতিপুৱাই গ'ল, তাৰ পাছতে মেডবিক আৰু মই গা পা ধুই আজৰি হ'লোঁ। চুলি ইমান বেছিকৈ সৰিবলৈ লৈছিলে প্ৰেগনেঞ্চিৰ পাছতে, লাহে লাহে চুলি সৰাটো কমি আহিছে। ঘৰতে বনাই লৈ জবা ফুলৰ পাতেদি তেনেদৰে এটা আয়ুৰ্বেদিক তেল ৰেডি কৰি লৈছোঁ। তাতে ঘঁহাৰ পিছৰ পৰা সেইখিনি চুলিখিনি বহুতখিনি সৰাখিনি কমিছে। কি খাইছা? কি খাইছা তুমি? কি খাইছা? মই মাম্মাম বনাম এতিয়া দেই। পিতা আহিব, মাম্মাম খাব, তাকচি মাম্মাম খাব, মায়ে মাম্মাম খাব। কি খাই লোৱা, তাৰপিছত আমি মাম্মাম খাম দেই। হ'বনে? হ'বনে নহয়? তাকচি হাঁহ কেনেকৈ কৰে, কেনেকৈ হাঁহে? আকৌ এনেকৈ কৰি যে হাঁহে যে, হাঁহ কেনেকৈ হাঁহে? মুখত ধৰি যে হাঁহকৈ হাঁহে যে, কেনেকৈ হাঁহে? তুমি মোক দেখাই দিয়া। আজিকালি তাকচে হাঁহিবলৈ লৈছে, খুব ধুনীয়াকৈ হাঁহে। মুখত ধৰি হাঁহ কৰি দিয়া বুলি ক'লে একদম খুব ধুনীয়াকৈ হাঁহে। বস্তুবিলাক শিকিবলৈ লৈছে। ফেন কোনখন বুলি ক'লে, বা এচি কোনটো বুলি ক'লে, লাইট কোনটো বুলি ক'লে দেখুৱাই দিয়ে। বিছনা চাদৰখন পাৰিবলৈ চেষ্টা কৰে, কিন্তু তথাপিও এইটো বয়সততো নোৱাৰে। তথাপিও বিছনা চাদৰখন পাৰিবৰ কাৰণে চেষ্টা কৰে, টানি ইফালৰ পৰা সিফালে টানে, মিলাবৰ কাৰণে চেষ্টা কৰে, গাৰুবিলাক ঠিক ঠাক কৰি থ'বৰ কাৰণে চেষ্টা কৰে। মোৰ লাহে লাহে যিহেতু সহায়কাৰ নাই, তথাপিও টাক্সাৰ লগত এনেকুৱা হৈছে, মোৰ কামবিলাক লাহে লাহে সহজো হৈ আহিছে, আৰু সেই কামবিলাক কৰি থাকে কাৰণে তাৰো এটা অভ্যাসত পৰিণত হৈছে ডেইলি কামবিলাক কৰি। সেইকাৰণে মোৰ সহায় এটাও হৈছে। ঘৰত যিহেতু অকলশৰীয়াভাৱে আছিলোঁ, সেইকাৰণে এতিয়া কথা পাতিবলৈ লগ এটা হৈছে, লগত সহায় কৰিবলৈ লগ এটা হৈছে। সেনেদৰে আমি দিনবোৰ পাৰ কৰোঁ। যিহেতু দেউতাক নাথাকে, দেউতাক দুপৰীয়া সময়ত আহিলে সেইখিনি সময় কমপ্লিট দেউতাকৰ, আৰু মোৰ লগত এতিয়া একেবাৰে সময় নিদিয়ে। সেইখিনি কমপ্লিট দেউতাকৰ লগত সন্ধিয়া সময়খিনি বা দুপৰীয়া ভাত খোৱাৰ পিছৰ সময়খিনি অকণমান সময় খেলি শুয়ে যায়। তথাপিও সন্ধিয়া সময়খিনিৰ পৰা ৰাতিৰ সময়খিনি কমপ্লিট দেউতাকক দিয়ে। সেইখিনি সময় মোক নালাগে, মই যিয়ে নকৰোঁ কিয়। দিনটো যিহেতু মোৰ লগতে খেলি থাকে, সেইকাৰণে দেউতাক আহিলে সি ক'ব নোৱাৰা হৈ যায়, দেউতাকৰ লগতে সেইখিনি সময় খেলে। তাৰ কাৰণে মই ঘৰতে ঘি বনাওঁ, সেইকাৰণে মই গাখীৰৰ সৰবোৰ তেনেদৰে জমাই থাকোঁ 10-15 দিনলৈকে। তাৰ কাৰণে মই গাখীৰৰ সৰখিনি থৈ দিছিলোঁ। খাই যা, মাম্মাম কোনে খাব এতিয়া? মাম্মাম কোনে খাব? তাকচে খাব নেকি? অ' বাবা,
আমি একেবাৰে মাম খাম আৰু এতিয়া তাৰপিছত মৃদভিক যিহেতু শুলে অলপ সময়, তাৰপিছত সাৰ পাই লৈ উঠি পেলাই এতিয়া মই ভাতত লাগিলোঁ। হাজবেণ্ড যিহেতু 2:30 বজাত আহে, তথাপিও মৃদভিকক মই 1-1:30টাৰ ভিতৰতে খানা দিওঁ, দুপৰীয়া লাঞ্চ। সেইকাৰণে মই খাবৰ কাৰণে তাৰ বনালোঁ। লাহে ধীৰে কৰি থাকোঁতে সি মোৰ লগত খেলিও থাকে, খায়ো থাকে। এনেদৰে আমি দুপৰীয়া সময়খিনি পাৰ কৰোঁ। লগতে মৃদভিক তলত খেলি আছে মোলৈ চাই চাই, বিভিন্ন ধৰণৰ তাৰ কথা প্ৰশ্ন। আগতে যিহেতু সহায়িকা আছিলে আমাৰ ঘৰত, তথাপিও মা ঢুকোৱাৰ পাছৰ পৰা মই সহায়িকা তেনেকৈ ৰখা নাই, যিহেতু 3জন দেউতা আছিলে, দেউতা, মা আৰু হাজবেণ্ড। তাৰপিছত যেতিয়া প্ৰেগনেঞ্চি টাইমৰ পৰা ৰাখিছিলোঁ, কমপ্লিট 13 মাহ বা 14 মাহ ৰাখিলোঁ। মে' মাহত তাৰপিছত সলনি কৰিলোঁ। তাৰপিছত কেইমাহমান 3 মাহমান থাকি আৰু এগৰাকী। কিন্তু সহায়িকা ৰখা নৰখা একেই হৈছিলে, কাৰণ যিখিনি ঘৰখন পৰিপাটি হৈ আছিলে মই যেতিয়া নিজেই কৰি আছিলোঁ, কিন্তু সহায়িকা যেতিয়া আছিলে ইমান ঘৰৰ অৱস্থা নাইকিয়া। অ'ত হাত দিলে ত'ত ধূলি, ত'ত ধূলি, বিচনাৰ তলৰ পৰা আৰম্ভ কৰি কাপোৰ কানি ধুলেও লেতেৰা হৈয়ে থাকে। বিভিন্ন ধৰণৰ ঘৰখন একেবাৰে অৱস্থা নাইকিয়া হৈছিলে এই 2-2.5 বছৰৰ ভিতৰত। যেতিয়াৰ পৰা এইখিনি নচুবা, তাকচোন নচুবা, আকাশ ইয়াক বাৰ বাৰ চাই থাকিবলগীয়া হয়। তলত পাকঘৰত আহিলে ইটো বস্তু চুৱে, সিটো বস্তু চুৱে। সেইকাৰণে সহায় এতিয়াৰ পৰাই ঘৰখন অলপ আৰু অলপ চাফ চিকুণো হৈছে, কাৰণ নিজে কৰা কামখিনিৰ মাজত আকাশ পাতালৰ পাৰ্থক্য থাকে। মই সেই ঘৰখন অৱস্থা নাইকিয়া হৈছিল, ইমানেই হৈছিল, লেতেৰা হৈ গৈছিলে। সহায়িকা যেতিয়াৰ পৰা নাই তেতিয়াৰ পৰাহে ঘৰখন অলপ চাফা হৈছে, যিহেতু সহায়িকা বন্ধই কৰি দিয়া হ'ল। প্ৰথমগৰাকী তেনেকৈ নাহি সপ্তাহটোত 6-7 দিন নাহে তেনেদৰে। সেইকাৰণে হাজবেণ্ডে এদিন ধমক লগালে, তাৰপিছৰ পৰা তেওঁ নহা হ'ল। তাৰপিছত দ্বিতীয়গৰাকী যিগৰাকী আছিলে, তেওঁ ভালদৰে কাম কৰি আছিলে, লেতেৰা নাছিলে, চাফ চিকুণকৈয়ে কৰি আছিলে। তথাপিও ইনচিডেণ্ট এটা হ'ল, সহায়িকাক টাটা বাই বাই দিলোঁ একেবাৰৰ কাৰণে। তাৰপিছৰ পৰা ভাবিলোঁ যে নাই, নিজে কৰাই ভাল হ'ব, যিহেতু গা অলপমান ভাল পাইছোঁৱেই। সেইকাৰণে লাহে ধীৰে পেইনটোতো আছেই, বেক পেইনটো অলপ আছিলে, তথাপিও সেই সময়ৰ পৰা নিজে কৰিবলৈ লৈছিলোঁ। তাৰ 1.5 বছৰ নহয়, 14 মাহমানৰ পৰাই। সেই মাহৰ পৰা তাৰপিছত লাহে লাহে নিজেই কৰিবলৈ লৈছিলোঁ। তাৰপিছত তেনেদৰে অভ্যাস হৈ নিজেই কৰিব লৈছোঁ। বৰ্তমান ঘৰখন চাফ চিকুণো হৈ আছে আৰু ঠিক হৈ আছে। কিন্তু সেই সময়খিনি মানে ইমানেই ঘৰৰ অৱস্থা নাছিল, আলহী আহিলে মোৰ নিজৰে লাজ লাগে যে কেতিয়াও কোনো আলহীয়ে বা ফেমিলি মানুহে তেনেকৈ ঘৰখন আহি পোৱাই নাই। কোনোবাই আহিলেও কৈ দিয়ে ঘৰখন কাম কৰা মানুহ থকাৰ পৰা মানে একেবাৰে মানে অচিজিলহে হৈ গৈছে, চাফ চিকুণ ভালকৈ নকৰে নেকি, অকণমান গালি দি কৰাবা। কিন্তু সকলোকে তেনেকৈ গালি দি বা জোৰ কৰি কৰাবতো নোৱাৰি, যিহেতু পইচা দিয়ে থকা হয়। তথাপিও তেওঁলোকৰ সেইটো নিজৰ দায়িত্ব, তথাপিও কৈ কৰোৱা হয়। বাৰ বাৰ এটা কথাকেওতো যদি 7-8 দিন এটা কথাকে কৈ থাকিবলগীয়া হয়, নিজৰো বেয়া লাগে। সেইকাৰণে তাতকৈ ভাবিছোঁ নাই, সহায়িকা একেবাৰে নাৰাখি নিজে কৰাই ভাল হ'ব। তথাপিও তেনেকেই মেনেজ হৈ গৈছে। ৰাতিপুৱাৰ সময়খিনি অলপমান হাজবেণ্ডে চায়, সেইখিনি সময়ত ঘৰৰ অলপ চাফা তাফা কৰি লৈ পেলাই সাৰা মোচা গোটেইখিনি কৰাৰ তাৰপিছতে হাজবেণ্ড গুচি যায় খাই বৈ। তাৰপিছত সেইখিনি সময় আমি দুয়োটাই মেনেজ কৰি লওঁ। সেইকাৰণে তেনেদৰে আমাৰ দিনবোৰ পাৰ হৈছে সহায়িকা নোহোৱাকৈ। কিন্তু সহায়িকা নোহোৱাকৈ কৰা বেছি ভাল হৈছে, কাৰণ এতিয়া ফুল্লি মই এক্টিভ হৈ থকা হয়। বেবী হোৱাৰ পিছত যিহেতু খোৱা বোৱাৰ বা অলপ আৰামত থকা, ৰেষ্টত থকাৰ কাৰণে অলপ ফেটছো বাঢ়ে। সেইকাৰণে মই যিহেতু তেনেদৰে থকা হোৱাই নাই, সেইকাৰণে লাহে লাহে মোৰো অলপমান ফেটছ বাঢ়িছিলে। তথাপিও নিজে খোৱা বোৱাৰ অলপ ৰেষ্ট্ৰিকশ্যন ৰাখি পেলাই বা কাম বন কৰি পেলাই সেইকাৰণে এতিয়াও ফিট হৈয়ে আছোঁ। মোৰ এতিয়া বৰ্তমান যেতিয়া প্ৰেগনেঞ্চিৰ সময় হৈছিলে তেতিয়া মোৰ 67লৈকে হৈ গৈছিলে ৱেইট। তথাপিও এইখিনি সময়ত খোৱা বোৱা বা অলপমান এক্সাৰচাইজেই হওক, য়োগা কৰিয়েই হওক বা ঘৰুৱা কাম কাজ কৰি পেলাই 48 কৰিলোঁ মোৰ ওজন। লাহে লাহে কমাই ল'লোঁ বহুতখিনি, যিহেতু মাক হোৱাৰ পিছত মাকসকল কি হয়, দেখিবলৈ শকত হৈ পৰিলে একেবাৰে অশুৱনি হয়, কাপোৰ কানি ফিট নহয়, সকলোবোৰ কাপোৰ পিন্ধিব নোৱাৰি। যিহেতু অলপ বাহিৰলৈ গ'লে কিবা কাপোৰত যিহেতু মোৰ চখো আছে, সেইকাৰণে বাহিৰলৈ গ'লে অলপ ভালকৈ পিন্ধিবলৈ মন যায়। মন যোৱা কাপোৰখিনি থৈ দিয়াৰ নিচিনাই হৈছিল, গডৰেজত সোমোৱাই আলমাৰীত সোমোৱাই।
সেইকাৰণে ভাবিলোঁ যে নাই সেইখিনি কমাবই লাগিব। আৰু যিহেতু ৱেইটটো বেছি থাকিলে বা শকত হৈ পৰিলে স্কিনখনো দেখাত বয়সৰ দৰে হৈ আহে, চেহেৰাটো বয়সৰ দৰে হৈ আহে, সেইকাৰণে নিজৰ ৱেইটটো অলপ কমাই ল'লোঁ। সেইকাৰণে আপোনালোকক মই সদায় এটাই ছাজেষ্ট কৰিম যে নিজৰ ঘৰৰ কামখিনি যাতে নিজেই কৰিব পাৰে। তুমি যে কি কৰিছা আকৌ অলপমান নাচালে তুমি কি দুষ্ট কৰা চাওঁ। এইবাৰ ৰবাব টেঙা লৈছা ৰবাব টেঙা খাবা নেকি তুমি? আজি বতৰ ঠাণ্ডা, আজি নাখাওঁ। ৰ'দ দিলে বনাম দেই, মই ৰেডি কৰিম। ৰবাব টেঙা ৰ'দ দিলে ৰেডি কৰিম দেই। থৈ দিয়া তুমি, থৈ দিয়া, সেইটো থৈ দিয়া। এই তাতে থৈ দিয়া। খেলিবা নেকি তুমি? খেলি কৰিবা? কৰিবা নেকি তুমি? থৈ দিয়া, য'ৰ পৰা ওলাইছিলা তুমি তাতে থৈ দিয়া। থৈ দিয়া। বঢ়িয়া, গ্ৰেট, গুড বাই, হাজবেণ্ডৰ আজি অহা অলপমান পৰম হ'ব, সেইকাৰণে তেওঁ ক'লে যে তোমালোকে খাই দিয়া, মোৰ 3:30, 4টামান বাজিব। সেইকাৰণে মিল্কভিকক মই বহুৱাই মোৰখিনিও একেলগে উলিয়াই ল'লোঁ। যিহেতু মিল্কভিকে অলপ দিগদাৰী কৰে মই অকলে খালে, সেইকাৰণে দুয়ো একেলগে, কেতিয়াবা হাজবেণ্ডৰ দেৰি হ'লে একেবাৰে উলিয়াই হাজবেণ্ডৰ খানাখিনি আহিলে বাঢ়ি দিওঁ গৰমে গৰমে। সেইকাৰণে মিল্কভিক আৰু মই একেলগে খাই দিওঁ। তাৰপিছত অলপ সময় আমি ৰেষ্ট ল'ম। ৰাতিপুৱা বেলা শুলে মিল্কভিকে দুপৰীয়া খোৱা অলপ দেৰি কৰে, কেতিয়াবা 4টা বজাতো শুৱে, কেতিয়াবা সন্ধিয়া শুৱে, একেবাৰে নুশুৱে দুপৰীয়া সময়ত। যিহেতু আজি ৰাতিপুৱা বেলা 1 ঘণ্টামান শুলেই, ৰাতিপুৱা 11:30 পৰা 1টামানলৈকে, 12:30মানলৈকে। সেইকাৰণে আজি দুপৰীয়া নুশুব, সেইকাৰণে ময়ো ৰেষ্ট ল'ব নোৱাৰিম। তথাপিও অলপমান সময় বাগৰিম, তাৰ লগত অলপমান সময় খেলিয়ে কটাব লাগিব। হাজবেণ্ডৰ যিহেতু দেৰি হ'ব, সেইকাৰণে তেওঁ আহি অলপমান সময় ৰেষ্ট ল'ব। আবেলি সময়খিনি অলপমান ওচৰতে ফুৰিবলৈ ওলায়। তথাপিও এইকেইদিন যি বৰষুণ ধাৰাসাৰে দি আছে নহয়, একেবাৰে গোটেই ৰাস্তা বোকা বা একদম ভিজি আছে, সেইকাৰণে বেবী উলিয়াবই পৰা নাই। তথাপিও অলপমান সময় আগফালে সময় বহি আমি আবেলি সময়খিনি এনেদৰে পাৰ কৰিম।